দুদিন ধৰি সন্ধান নাই জাগুনৰ অপহৃত প্ৰকাশ চেত্ৰীৰ অপহৃত যুৱকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ সেনা আৰক্ষী জাগুনৰ ব্যৱসায়ী কৃষ্ণ চেত্ৰীৰ ক্ৰেচাৰ মিলৰ পৰা বুধবাৰে ভতিজাক প্ৰকাশ চেত্ৰীক অপহৰণ কৰিছিল ৮জনীয়া সন্দেহজনক আলফা স্বাধীনৰ অস্ত্ৰধাৰী দলে কিন্তু দুদিন ধৰি কোনো ধৰণৰ সংসূত্ৰ নোপোৱাত ভাগি পৰিছে লোকজনৰ পৰিয়াল প্ৰকাশ চেত্ৰীক বিনা চৰ্তে মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জনাইছে পৰিয়ালবৰ্গই আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক আইছেং লাংছনে হয় অসম অৰুণাচল সীমান্ত জাগুনত সংগঠিত হৈ যোৱা অপহৰণ কাণ্ড ইতিমধ্যে দুটা দিন উকলি গৈছে বুধবাৰে দিনৰ প্ৰায় 10 মান বজাতে জাগুনৰ 9 মাইলস্থিত যি কৃষ্ণ চেত্ৰী নামৰ লোকজনৰ যি কেচাৰ মেচিন আছিল এই কেচাৰ মেচিনৰ পৰাই যে প্ৰকাশ চেত্ৰী নামৰ যিজন মহৰী আছিল এই তেখেতক 8জনীয়া এটা অস্ত্ৰধাৰী এটা দলে আসলতে অপহৰণ কৰি লৈ গৈছিল লৈ যোৱাৰ পিছতে কিন্তু আজি পৰ্যন্ত প্ৰকাশ চেত্ৰীৰ কোনো ধৰণৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আসলতে প্ৰকাশ চেত্ৰীক এই কেচাৰ মেচিনৰ পৰা দিনৰ প্ৰায় 10:30 মান বজাতে কোনে আসলতে অপহৰণ কৰি লৈ গৈছে এই কথা কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই সন্দেহ কৰা হৈছে যে আলফা স্বাধীনৰ 8জনীয়া এটা অস্ত্ৰধাৰী দলে প্ৰকাশ চেত্ৰীক এই কেচাৰ মেচিনৰ পৰা অপহৰণ কৰি লৈ গৈছে বুলি জানি পৰা গৈছে মই আজি পুনে এই প্ৰকাশ চেত্ৰীৰ যি ফুলবাৰী স্থিত বাসগৃহ আছে মই বাসগৃহত আহি উপস্থিত হৈছোহি আৰু মই সামগ্ৰিকভাৱে প্ৰকাশ চেত্ৰীৰ বাসগৃহৰ দেখাবলৈ চেষ্টা কৰিছো এয়া হ'ল প্ৰকাশ চেত্ৰীৰ ফুলবাৰী গাঁৱৰ বাসগৃহ আৰু এই গাঁৱৰ বাসগৃহত আজি ৰাইজ আহি উপস্থিত হৈছে সেই ৰাইজ আছে আৰু আজি এই প্ৰকাশ চেত্ৰীৰ বাসগৃহত ছাত্ৰমূৰ্তি সংগঠনৰ নেতৃবৃন্দ আহি উপস্থিত হৈছে প্ৰকাশ চেত্ৰীৰ পিতৃ মাতৃ আছে মই দেখাব বিচাৰিছো এয়া প্ৰকাশ চেত্ৰীৰ পিতৃ মাতৃ আৰু মই পুনে প্ৰকাশ চেত্ৰীৰ মাতৃৰ কাষলৈ যাব বিচাৰিছো মাতৃ আছে কি ক'ব আপোনাৰ ল'ৰাজন অপহৰণ কৰি লোৱা এতিয়া দুদিন হৈছে এতিয়ালৈকে কিবা খা খবৰ পাইছিল নাই একো খবৰ একো পোৱা নাই ফৰেষ্ট ডাঙৰীয়া বাবা ভগৱানে মানিছো মোৰ ল'ৰাটো সোনকালে আনি দিব চেষ্টা কৰিব আৰু মইতো কিবা বেমাৰী মানুহ হয় দিন হাজিৰা কৰি খোৱা মানুহ হয় আমি একো নেজানো খালি মোৰ ল'ৰাটো সোনকালে আনি দিব লাগে ভগৱানে মানিছো মই ফৰেষ্ট ডাঙৰীয়া বাবাকে মই ভগৱানে মানিছো কালি মোৰ ল'ৰাটো বেমাৰো আছে আৰু দিন হাজিৰা কৰে আৰু যদি হাজিৰা কৰিব নেযায় আৰু আমি কি খাম আমিতো হাজিৰা কৰিব যাবই লাগিব পঠাবই লাগিব এটা মই সোনকালে আমাক আনি দিব লাগিব মোৰ দৰৱ পাতি সিয়ে কিনি আনি কেনে সদায় হাজিৰা কৰি কেনে কিনি আনি কেনে সি দৰৱ পাতি মোক খুৱাই মোৰ বেমাৰ আছে চুগাৰ বেমাৰ আছে আৰু মোক সোনকালে লাগিব হয় মাতৃৰ আহ্বান তেখেতৰ প্ৰকাশ চেত্ৰীৰ পত্নী আছে পত্নীও কাষলৈ মই যাব বিচাৰিছো আচলতে তেখেতে দুমহীয়া এটি কেঁচুৱা কোলাত লৈ পত্নী আমাৰ সৈতে আছে প্ৰকাশ চেত্ৰী আজি দুদিন কিবা খবৰ খাতি পাইছে না একো খবৰ খাতি পোৱা নাই কোনে লৈছে ক'ত লৈ গৈছে যদি পৰেশ বৰা ডাঙৰীয়া সাহেব আপোনালোকৰ দল সংগঠনে লৈ গৈছে তেনেহলে আমাক জাননী দিয়ক আমি বহুত মই শাৰীৰিকভাৱে অসুস্থ আমাৰ মা শাৰীৰিকভাৱে অসুস্থ মোক কেঁচুৱাজনী জ্বৰ আহিছে আজি 2 দিন হৈছে হাজিৰা কৰি খোৱা মানুহজনে ঘৰত নাথাকিলে আমি কেনেকে চলিম হয় আইছেং লাংছং আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এই সন্দৰ্ভত জনোৱাৰ বাবে